স্বাগতম জনাইছোঁ সকলোকে। যদি আপোনাৰ একোছা দীঘল চুলি আছে তেতিয়াহ'লে আপুনি বহুত লাকি হয়, কাৰণ সকলো মহিলাই বিচাৰে নিজৰ চুলিকোছা বহুত দীঘল হওক, বহুত সুন্দৰ হওক, সকলোৱে বিচাৰে। কিন্তু সেইটো জানো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য? কেতিয়াও নহয়। গতিকে একোছা দীঘল চুলিৰ যদি আপুনি অধিকাৰী হ'ব বিচাৰে তেতিয়াহ'লে চুলিখিনি আপুনি যথেষ্ট পৰিমাণে যত্ন কৰিব লাগিব। যত্নৰ অবিহনে একোছা দীঘল চুলি কেতিয়াও আপুনি অধিকাৰী হ'ব নোৱাৰিব। আৰু আপোনাৰ যদি একোছা দীঘল চুলি আছে তেতিয়াহ'লে সেই চুলিকোছাত এটি খুব সুন্দৰ কাটিং কৰি ৰাখিবচোন, কাৰণ একোছা সুন্দৰ চুলিত যদি খুব এটি সুন্দৰ কাটিং কৰি ৰখা হয় তেতিয়াহ'লে চুলিকোছা আৰু সুন্দৰ দেখাব। কাৰণ একোছা দীঘল চুলি আপোনাৰতো হ'লেই নহ'ব ন। চুলিকোছা যদি সুন্দৰ কৰি আপুনি ৰাখিব নোৱাৰিব তেতিয়াহ'লে সেই চুলিকোছাৰ সৌন্দৰ্যতাও কেতিয়াও নাথাকে। সেয়েহে যদি আপোনাৰ একোছা সুন্দৰ চুলি আছে তেতিয়াহ'লে আপুনি এটি সুন্দৰ কাটিং কৰি ৰাখিব, চুলিখিনিৰ সৌন্দৰ্যতা আৰু বাঢ়িব আৰু আপোনাক দেখিবলৈ বহুত ধুনীয়া দেখাব। সেয়েহে যদি আপুনি মনতে ভাবিছে আপোনাৰ দীঘল চুলিকোছাত এটা সুন্দৰ কাটিং দিয়াৰ কথা, তেতিয়াহ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব। আৰু অলৰেডি মোৰ কাটিং কৰা হৈ গৈছে, সেয়েহে ভিডিঅ'টোৰ জৰিয়তে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ কাটিংটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিব। ধন্যবাদ।